পাৰ হ'ল নিৰ্বাচন এতিয়া অংক আৰু ৰসায়ন তৃতীয় পৰ্যায়ৰ হটকেক ধুবুৰীত ৰকিবুল হুছেইন হাৰিলে পদত্যাগ কৰিব APCCৰ সভাপতি ভূপেন বৰাই লগতে ক'লে অসমত বাঢ়িব কংগ্ৰেছৰ আসন মই আগতেই কৈ থৈছোঁ যে ধুবুৰী হাইলতো মই সভাপতি নাথাকোঁ প্ৰথমতে কৈছিলোঁ আজমল ডাঙৰীয়াক লগত ল'লে মই সভাপতি থকালৈকে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ লগত একেলগে কংগ্ৰেছ নকৰোঁ কিন্তু মই এষাৰ কথা আপোনালোকক কৈ থৈছোঁ যে আমাৰ সিটো বাঢ়িব ভোটৰ পাৰ্চেণ্টেজো বাঢ়িব ধুবুৰীত এবাৰ অখিলৰ অংক 3 পৰা 5 লাখ ভোটত জয়ী হ'ব ৰকিবুল হুছেইন 2026ত AIDF শূন্য হ'ব অসমৰ ৰাজনীতি অখিলৰ ভৱিষ্যতবাণী ধুবুৰী ডেফিনেটলি ৰকিবুল হুছেইন একদম 3 লাখৰ পৰা 5 লাখ ভোটত জিকিব গতিকে হাৰাটো কনফাৰ্ম গতিকে কণ্টেষ্ট কাৰো লগতে নহয় আৰু তেখেতৰ যিহেতু জমিদাৰীখন শেষ হৈ গৈছে আৰু জমিদাৰৰ চৰিত্ৰটো তাৰমানে এই দাদাগিৰি কৰি থকা গুণ্ডাগিৰি কৰি থকা ডাঙৰ ডাঙৰ কথা কোৱা এই চৰিত্ৰটো এতিয়ালৈকে নাইকিয়া হৈ যোৱা নাই সেই অহংকাৰটো আছে সেইকাৰণে সেই অহংকাৰটো তেখেতে প্ৰকাশ কৰিছে মই ভাবোঁ যে আজিৰ দিনটোৰ পিছত যেতিয়া যিদিনা ৰিজাল্ট দিয়াৰ পাছত আৰু বদৰুদ্দিন আজমল ডাঙৰীয়াক আমি অসমৰ ৰাজনীতিত কোনোদিন নাপাওঁ অসমৰ ৰাজনীতিৰ পৰা তেখেত শেষ হৈ যাব 2026 চনটো হ'ল বদৰুদ্দিন আজমল ডাঙৰীয়াৰ পাৰ্টিটোৰ MPৰ পৰা বিদায় আৰু 2026টো হ'ব অসমৰ ৰাজনীতিৰ পৰা AIDFৰ বিদায় এইবাৰ এই দুগৰাকী নেতাৰ মুখত অসম আৰু 2024ৰ নিৰ্বাচনৰ পোষ্টমৰ্টেম আটাইতকৈ ডাঙৰ সফলতাটো হৈছে মই ভাবোঁ যে মুখ্যমন্ত্ৰী আৰু BJPয়ে ৰাইজৰ মগজটো নিয়ন্ত্ৰণ কৰিবৰ কাৰণে মাইণ্ড কণ্ট্ৰল কৰিবৰ কাৰণে যিটো মনস্তাত্ত্বিক সাইকোলজিকেল ৱাৰ যিটো কৰিছিলে সেই যুদ্ধখন মুখ্যমন্ত্ৰীক আমি পৰাস্ত কৰিছোঁ ৰাজীৱ ভৱন শূন্য হৈ যাব কংগ্ৰেছ শেষ হৈ গ'ল আমুক গুচি গ'ল তামুক গুচি গ'ল এইধৰণে যিটো তেওঁ মাইণ্ড গেম বুলি কয় যিটো পলিটিক্সত এতিয়া এই মানুহবিলাকৰ মগজটোক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে তেওঁৰ যিটো ৰাজনৈতিক কৌশল অৱলম্বন কৰিছিলে আমাৰ দলৰ নেতা কৰ্মীৰ ওপৰত যিটো সাইকোলজিকেল ৱাৰ মনস্তাত্ত্বিক যুঁজ যিখন কৰিছিলে তাত মুখ্যমন্ত্ৰী ডাঙৰীয়া বিধ্বস্ত হৈছে গোটেই অসম জুৰি আচলতে এবাৰ মোদী ঢৌ নাই মোদী ঢৌ বোলা বস্তুটো নাইকিয়া হৈ গুচি গ'ল মোদী লহৰ যিটো আছিলে সেইটো একেবাৰে টোটেলি নাইকিয়া হৈ গ'ল সেইকাৰণে মানুহে পৰিৱৰ্তন এটা বিচাৰিছে আৰু সাংঘাতিক ধৰণৰ আণ্ডাৰ কাৰেণ্ট এটা আছে মই ভাবোঁ যে এইবাৰ মোদীৰ বিদায় হ'ব ভাৰতত তেওঁলোকে 400খন ছিট বুলি কৈ আছে মই 200খনতকৈ বেছি পাব বুলি নাভাবোঁ বিৰোধীৰ এই অংকৰ বিপৰীতে 12খন আসন জয়ক লৈ দৃঢ় স্থিতিত শাসক পক্ষ লোকসভাত মিনিমাম 12 2026ত লক্ষ্য 100 11টাতো 100% জিকিম এইটোতো আৰু কোনো ক'বই নোৱাৰে কিন্তু আমাৰ কথা যে 12টা মিনিমাম জিকিম আগতে কোনোবা পাৰ্টিয়ে 10টা 9টাহে জিকে এইবাৰ আমি 10টাৰ পৰা 12টালৈকে যাম আমাৰ কথা যে এইবাৰ আমি মিনিমাম 12টাত জিকিব লাগে আৰু অহা বিধানসভাত 100 আমাৰ পাৰ হ'ব লাগে কি হ'ব যোৰহাটৰ ফল সাংবাদিকৰ এই প্ৰশ্নৰ উত্তৰ মন্ত্ৰী পীযুষ হাজৰিকাই দিলে শ্লেহেৰ লগতে অখিল গগৈৰ প্ৰতিও খেল এৰিবলৈ নেৰিলে আপোনালোকে ইয়াতে বহি থাকি যোৰহাট কংগ্ৰেছে জিকিব বুলি ভাবে আপোনালোকে না যোৰহাট গৈছে না দেখিছে ফেচবুকত দেখিছে কেইটামান লাইক বেছি দেখিছে কেইটামান শ্বেয়াৰ বেছি দেখিছে আৰু গোটেইকেইটা যোৰহাটৰ বাহিৰৰ ল'ৰা ছোৱালী যোৰহাটৰ পৰিৱেশটো বেলেগ যোৰহাটত আমি 100% জিকিম যাৰ কথা আপোনালোকে কৈছে নিজৰ সমষ্টিত মিটিং কৰিবলৈ গ'লে 200 মানুহ পায় ধুবুৰীত গ'লে 2000 পায় গতিকে আৰু পলিটিচিয়ানৰ মানুহ বেছি পালে ভাল লাগে কোন মানুহ মতলব নাই নিজৰ সমষ্টি হয়নে নহয় মতলব নাই মুঠতে এতিয়া পোষ্টমৰ্টেম পলিটিক্স যি অব্যাহত থাকিব 4 জুনলৈকে 9 সমীকৰণৰে ৰিপৰ্ট প্ৰতিদিন টাইম